সো ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি জানিলোঁ যে এটা ধাৰকত অৰ্থাৎ এটা কেপাচিটৰত ষ্ট'ৰ হোৱা এনাৰ্জিৰ এক্সপ্ৰেশ্যন কেনেকুৱা আৰু আহিল যে পেৰেলেল প্লেট কেপাচিটৰ এটাৰ কেপাচিটেন্সৰ এক্সপ্ৰেশ্যন কেনেকুৱা। সো এইবাৰ আমি জানিম যে কেপাচিটৰক যেতিয়া ছিৰিজ বা পেৰেলেল কম্বিনেশ্যনত যেতিয়া কানেক্ট কৰা হয় তেতিয়া সেই কম্বিনেশ্যনটোৰ ইকুইভেলেণ্ট কেপাচিটেন্স কিমান হ'ব। ক্লাছ 10ত তোমালোকে ৰোধকৰ বিষয়ে অলৰেডি পাইছা। মিনছ যেতিয়া ছিৰিজ কানেকশ্যন কৰা হয়, পেৰেলেল কম্বিনেশ্যন যেতিয়া কৰা হয় এটা শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা, তেতিয়া সেই ৰোধকৰ মান কিমান হয়। ঠিক আছে। সো ইয়াত একেই যে তেতিয়া ইয়াত n নাম্বাৰ অফ কেপাচিটৰ যেতিয়া একেলগতে কানেক্ট কৰোঁ, মিনছ C1 C2 C3 Cn ধাৰকতৰ কেইবাটাও ধাৰক যেতিয়া একেলগতে সংযোগ কৰা হয় তেতিয়া কি হয়। সো ফাৰ্ষ্ট আমি জানিম যে কেপাচিটৰ ইন ছিৰিজ অৰ্থাৎ ধাৰকৰ শ্ৰেণীবদ্ধ সজ্জা। সো ইয়াত মই তোমাৰ ধৰা n নাম্বাৰ অফ তোমাৰ ইয়াত কেপাচিটেন্স লোৱা হৈছে। সুবিধাৰ কাৰণে ভাবি লোৱা ইয়াত যেনিবা তোমাক 3টা আছে। ঠিক আছে, মই ইয়াত লিখিছোঁ কিন্তু n নাম্বাৰ অফ। ঠিক আছে, আৰু প্ৰত্যেকৰে যিটো ইলেক্ট্ৰিকেল কেপাচিটেন্স প্ৰত্যেকৰে বেলেগ। প্ৰথমটোৰ C1, ছেকেণ্ডটোৰ C2 ... Cn। সো এতিয়া কি হ'ল, তোমাৰ এই গোটেই কম্বিনেশ্যনটো মই এটা বেটাৰীৰ লগত তোমাৰ সংযোগ কৰি দিছোঁ, কানেক্ট কৰি দিছোঁ, পাৱাৰ ছাপ্লাই এটা। সো ইয়াৰ পৰা চাৰ্জ ইয়াত সোমাবগৈ, মানে ইয়াৰ এটা টাৰ্মিনেল মিনছ ফাৰ্ষ্ট কেপাচিটৰৰ এটা টাৰ্মিনেল তোমাৰ এই পজিটিভ টাৰ্মিনেলৰ লগত কানেক্ট কৰা হৈছে, ছেকেণ্ডটোক কানেক্ট কৰা হৈছে নিগেটিভৰ লগত। হ'ল। আৰু এই কম্বিনেশ্যনটোৰ যিটো তোমাৰ বিভৱ বেদ অৰ্থাৎ পটেঞ্চিয়েল ডিফাৰেঞ্চটো হৈছে V। সো ই প্ৰথমতে চাৰ্জ হৈ থকা নাই, এইকেইটাত চাৰ্জ হৈ থকা নাই। যেতিয়া তোমাৰ এটা বেটাৰীৰ লগত কানেক্ট কৰিলেও ই চাৰ্জ হ'বলৈ ষ্টাৰ্ট দিব। সো যিহেতু ইয়াৰ ফাৰ্ষ্ট প্লেটখন তোমাৰ পজিটিভ টাৰ্মিনেলৰ লগত কানেক্ট কৰা হৈছে, সো ইয়াৰ পৰা চাৰ্জ গৈ পজিটিভ চাৰ্জ গৈ পেলাই তোমাৰ ইয়াত সোমাব। ঠিক আছে। সো ইয়াত যেতিয়া পজিটিভ চাৰ্জ সোমাই গ'ল, ধৰা হ'ল যেনিবা ইয়াৰ প্লাছ কিউ চাৰ্জ সোমোৱাৰ লগে লগে ইয়াত কি হৈ যাব, তোমাৰ পজিটিভ চাৰ্জ আহি যাব। আৰু এই পজিটিভ চাৰ্জে এই ছেকেণ্ড প্লেটখনৰ যি ফ্ৰী ইলেক্ট্ৰনছবিলাকক তাৰ ফালে এট্ৰেক্ট কৰিব। সেই এট্ৰেক্ট কৰাৰ কাৰণে ছেকেণ্ড প্লেটখনৰ ইনাৰ ছাইডত কিছুমান নিগেটিভ চাৰ্জ তোমাৰ ইনডিউচ হৈ যাব। হ'ল, ধৰা হ'ল এয়া হৈছে তোমাৰ -Q। আৰু জানো যে এই পজিটিভ আৰু নিগেটিভ চাৰ্জৰ যিটো মেগনিচিউড অৰ্থাৎ মানটো হৈছে ছেম। নেক্সট কি হ'ব, যে আমাৰ যিটো আউটাৰ ছাইডত অৰ্থাৎ বাহিৰৰ ফালে ছেকেণ্ড প্লেটখনৰ বাহিৰৰ ফালে যি পজিটিভ চাৰ্জ আছে, সেই পজিটিভ চাৰ্জ ফাৰ্ষ্ট প্লেটখনৰ এই পজিটিভ চাৰ্জৰ দ্বাৰা ৰিপেল হৈ অৰ্থাৎ বিকৰ্ষণ হৈ সি তোমাৰ আঁতৰলৈ গুচি যাব। হ'ল, আগতে হোৱা হ'লে আৰ্থেড হৈ গ'ল, কিন্তু ইয়াতো এনেকৈ ডাইৰেক্ট কানেক্ট কৰা আছে। গতিকে সেই ৰিপেল হৈ যোৱা পজিটিভ চাৰ্জখিনি এনেকৈ গৈ পেলাই এই ছেকেণ্ড যিটো ধাৰক আছে তাৰ ফাৰ্ষ্ট প্লেটত তোমাৰ সোমাই যাব। ফাৰ্ষ্ট প্লেটত সোমাই যোৱাৰ লগে লগে তোমাৰ ফাৰ্ষ্ট প্লেটৰ ইয়াত তোমাৰ আহি গ'ল ধনাত্মক আধান। ঠিক আছে, পজিটিভ চাৰ্জ। সো একে পদ্ধতিত সেই পজিটিভ চাৰ্জখিনিয়ে ছেকেণ্ড প্লেটৰ যি নিগেটিভ তোমাৰ যিটো ফ্ৰী ইলেক্ট্ৰনছবিলাকক তাৰ ফালে তোমাৰ এট্ৰেক্ট কৰিব। সো ইয়াৰ ইনাৰ ছাইডত তোমাৰ নিগেটিভ চাৰ্জ ইনডিউচ হৈ যাব। ঠিক আছে, নিগেটিভ চাৰ্জ ইনডিউচ হৈ যাব। একেদৰে বাহিৰৰ ছাইডত যি পজিটিভ চাৰ্জ আছে সি এই পজিটিভ চাৰ্জৰ দ্বাৰা ৰিপেল হৈ আকৌ ছেকেণ্ডলৈ গুচি যাব। ছেকেণ্ডলৈ গুচি যোৱাৰ পিছত আকৌ তোমাৰ একেই ইয়াতো তোমাৰ পজিটিভ চাৰ্জ আহি যাব, আকৌ তোমাৰ ইয়াত নিগেটিভ চাৰ্জ ইনডিউচ হৈ যাব। আৰু সেই পজিটিভ চাৰ্জখিনি বাহিৰত ফালে থকা পজিটিভ চাৰ্জখিনি ইয়াৰ দ্বাৰা ৰিপেল হৈ সি কি হৈ যাব, আৰ্থেড হৈ যাব। সো এইটোৱে ছিষ্টেম। আৰু যিহেতু প্ৰত্যেকৰে কেপাচিটেন্স বেলেগ বেলেগ, আৰু তোমাৰ ইয়াত কি দেখিছোঁ যে তোমাৰ ইয়াৰ টাৰ্মিনেলটো বেলেগ, মিনছ এই এতিয়া চোৱা, ইয়াৰ ছেকেণ্ড প্লেটখনৰ টাৰ্মিনেল এইটো, কিন্তু ইয়াৰ এইটো বেলেগ হয়নে। আকৌ ফাৰ্ষ্ট প্লেটৰ ইয়াৰ টাৰ্মিনেল এইটো, ফাৰ্ষ্টখনৰ এইটো, কিন্তু ফাৰ্ষ্টখনৰ ইয়াত এইটো। যিহেতু ইয়াত কমন পইণ্ট নহয় এইকেইটা প্ৰত্যেকৰে, গতিকে ইয়াৰ যিটো তোমাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। ধৰা হ'ল ফাৰ্ষ্ট যিটো কেপাচিটৰ তাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ বিভৱভেদ ধৰা V1, ছেকেণ্ডটো ধৰা হ'ল V2, নেক্সট যাবা ... Vn। হ'ল। সো এই কথাখিনিকে আমি এতিয়া কেনেদৰে লিখিম চোৱা। সো ইয়াত লিখিম যে ইন এ ছিৰিজ কম্বিনেশ্যন ইচ কেপাচিটৰ ইজ চাৰ্জড উইথ আ ছেম চাৰ্জ হোৱাইল দে উইল বি ৰেইজড উইথ ডিফাৰেণ্ট পটেঞ্চিয়েল ইন একৰ্ডেঞ্চ উইথ ইয়াৰ কেপাচিটিজ। অৰ্থাৎ শ্ৰেণীবদ্ধ সজ্জাত
প্ৰত্যেকটো ধাৰক একে আধানেৰে আহিত হয় কিন্তু প্ৰত্যেকৰ ধাৰকত্ব অনুসাৰে সিহঁতৰ বিভৱভেদ বেলেগ বেলেগ হয় সেই কথাখিনিয়ে যিখিনি মই অলৰেডি ক'লোঁ নাও ইফ V1 V2 ... Vn are the potential difference across various capacitors of capacity C1 C2 ... Cn respectively অৰ্থাৎ প্ৰত্যেকটো কেপাচিটৰ যাৰ তোমাৰ হেৰি কিমান আছিলে কেপাচিটেন্স C1 C2 ... Cn সিহঁতৰ যদি প্ৰত্যেকৰে তোমাৰ যিটো ধাৰকত তোমাৰ যিটো বিভৱভেদ যদি V1 V2 ... Vn হয় তেন্তে আমি কি লিখিব পাৰোঁ যেটো হোল কম্বিনেশনটো যেটো পটেনশিয়াল ডিফারেন্স কিমান আছিল অলৰেডি ক্যাপিটাল V আছিল সো V ইকুয়াল টু V1 প্লাস V2 ডট Vn আমি বুলি লিখিব পাৰোঁ ধৰা হল ইকুয়েশন নাম্বার 1 ঠিক আছে where V is the potential difference between A and B অৰ্থাৎ এটো A আৰু B ৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স V তাৰ পিছত now V1 equal to Q by C1 V2 equal to Q by C2 ... Vn by Q by Cn ইয়াত চোৱা প্ৰত্যেকৰে চাৰ্জটো একে ইয়াতটো Q1 Q2 Q3 হোৱা নাই কাৰণ চোৱা প্ৰত্যেকৰলে তোমাৰ একে চাৰ্জ হোমাইছে Q প্ৰত্যেকলে একে চাৰ্জ হোমাইছে আৰু প্ৰত্যেকৰে ইটোৰ হতি তোমাৰ যেটো ম্যাগনিটিউড তোমাৰ সেম হৈছে ঠিক আছে ইয়াত হোমোৱা চাৰ্জ ইয়াত হোমাইছে এই একে পৰিমাণৰ চাৰ্জ ইয়াত হোমাইছে একে পৰিমাণৰ চাৰ্জ ইয়াতো হোমাইছে সো গটিকে প্ৰত্যেকটো কেপাচিটৰৰ চাৰ্জ তোমাৰ একে হ'ব সো আমি লিখিব পাৰো প্ৰথমটো কাৰণে V1 V2 এনেকে বুলি এতিয়া এই V1 V2 ... Vn ৰ মানটো মই এবাৰ ইয়াত বহাম ঠিক আছে আৰু যেটো V ৰ মান মই কি বহাম জানানে Q by C Q আছে তোমাৰ কিমান যেটো পাৱাৰ সাপ্লাইটো যেটো বেটাৰিটোৰ পৰা যেটো তোমাৰ চাৰ্জ গৈছিলে অৰিজিনালি চাৰ্জ হেতু আছিল তোমাৰ Q চাৰ্জ ক্যাপিটাল Q চাৰ্জ আৰু গোটেই হোল কম্বিনেশনটোৰ যেটো ক্যাপাসিটি হেতু হৈছে ক্যাপিটাল C সো যেটো তোমাৰ অৰিজিনাল পটেনশিয়াল ডিফাৰেন্স আমি লিখিব পাৰো V ইকুয়াল টু Q by C সো V ৰ ভ্যালু বহাম V1 V2 ৰ ডট Vn ৰ ভ্যালু বহাম হল V ইকুয়াল টু Q by C দেন যদি এটা V1 V2 Vn আৰু V ৰ ভ্যালু যদি ইকুয়েশন নম্বৰ 1 ত বহুৱা মই যেটো ইকুয়েশনৰ কথা অকমান আগত দেখালো V জাগাত পাতিম আমি Q by C V1 ৰ জাগাত Q by C1 V2 ৰ জাগাত Q by C2 ... তোমাৰ Q by Cn যদি হেতাত n নাম্বাৰ অফ যদি তোমাৰ ধাৰক থাকে তেতিয়া Cn যদি চাইটা লোৱা অকল তোমাৰ C1 C2 C3 C4 লৈকে হ'ব পাঁচটা ললে তোমাৰ C5 লৈকে হ'ব সো ইয়াত Q যদি কমন লওঁ Q কেনসেল গুছি যাব থাকি যাব 1 by C 1 by C1 1 by C2 ... 1 by Cn অৰ্থাৎ সিৰিজ কম্বিনেশনৰ যেটো কানেকশনটো সদায় তোমাৰ ইটো হিটো ৰেচিপ্ৰকেল হয়নে 1 by C 1 by C1 1 by C2 সো এটা কথা লক্ষ্য কৰা যেটো তোমাৰ আগৰ যেটো ৰেজিস্ট্যান্সৰ যেটো তোমাৰ সিৰিজ কম্বিনেশন আছিল হেতু কিমান আছিল সদায় R equal to R1 plus R2 plus R3 হয়নে গটিকে তাৰ উলুটাটো হৈছে তোমাৰ ইয়াৰ মিন্স কেপাচিটৰৰ সিৰিজ আৰু তোমাৰ ৰোধকৰ সিৰিজটো ইটোৰ হিটোৰ উলুটা সো নেক্সট আহি গল তোমালোকৰ কেপাচিটৰ ইন প্যাৰেলাল অৰ্থাৎ ধাৰকৰ সমান্তৰাল সজ্জা সো এবাৰ মই কি কৰিলো ধাৰকটো সিৰিজ নকৰি ইটোৰ হিটোৰ তোমাৰ সমান্তৰাল হিচাপে ৰাখিছো সো ইয়াত ডট অৰ্থ দিয়াৰ অৰ্থটো এটোৱে যে ইয়াত n নাম্বাৰ অফ তোমাৰ ধাৰক আছে হল এটা দেখা গৈছে যে প্ৰত্যেকৰ ফাৰ্স্ট প্লেটখন এটা একেটা পইণ্টৰ লগত কানেক্ট হৈ আছে সেকেন্ড প্লেটখন তোমাৰ একেটা পইণ্টৰ লগত কানেক্ট হৈ আছে দেখিছানে প্ৰত্যেকৰে যেহেতু কানেকশন পইণ্ট গিটা একে উমৈহতীয়া পইণ্ট তাৰ কাৰণে প্ৰত্যেকৰে যেটো পটেনশিয়াল ডিফাৰেন্সটো তোমাৰ সেম হ'ব অৰ্থাৎ V আৰু V হল আৰু হোল কম্বিনেশনটোৰ যেটো পটেনশিয়াল ডিফাৰেন্স অৰিজিনাল পটেনশিয়াল ডিফাৰেন্সটো তোমাৰ সদায় V হয় সো যেতিয়া তুমি A পইণ্ট আৰু B পইণ্ট যেতিয়া এটা বেটাৰি লগত কানেক্ট কৰি দিম এই পজিটিভ চাৰ্জ কি হৈ যাব ইয়াৰ পৰা তোমাৰ ইয়ালে আহিব ইয়ালে আহি যেহেতু ইয়াত চাৰি ভাগত ভাগ কৰা আছে ধৰা চাৰিটা আছে ধৰা হল দে ইয়াত মই চাৰিটা বুলি ধৰি লৈছো সো প্ৰত্যেক এই চাৰ্জটো Q চাৰ্জটো ফাৰ্স্ট কেপাচিটৰলে Q1 হিচাপে যাব মানে অলপমান যাব আৰু অলপমান চাৰ্জ সেকেন্ডলে যাব অলপমান চাৰ্জ এটুলে আহিব অলপমান চাৰ্জ এটুলে আহিব গটিকে যেহেতু ইয়াত পজিটিভ টাৰ্মিনেল লগত কানেকশন কৰা আছে গটিকে পজিটিভ চাৰ্জ ধৰা হল ইয়াৰ পৰা গৈ প্ৰথমটোত হুমালেগে বাহিৰৰ ফালে তোমাৰ পজিটিভ চাৰ্জ আহি গল আৰু এই পজিটিভ চাৰ্জে সেকেন্ড প্লেটৰ যি ফ্ৰী ইলেক্ট্ৰনক তাৰ ফালে তোমাৰ এট্ৰেক্ট কৰিব সো তোমাৰ ইনাৰ সাইডত তোমাৰ নিগেটিভ চাৰ্জ ইনডিউস হ'ব
সো বাহিৰ ফালে থকা যি পজিটিভ চাৰ্জ হি এই পজিটিভ চাৰ্জৰ দ্বাৰা ৰিপেল হৈ বিকৰ্ষণ হৈ হি কি হৈ যাব এনেকৈ গৈ আৰ্থেড হৈ যাব সো একে পদ্ধতিৰে এই কিউ চাৰ্জৰে আৰু এটা অংশ যিহেতু এই সেকেন্ডটোত সোমাইছে পজিটিভ চাৰ্জ সো একে পদ্ধতিৰে তোমাৰ ফাৰ্ষ্ট প্লেটৰ বাহিৰ ফালে পজিটিভ চাৰ্জ আৰু ইয়াৰ কাৰণে ইয়াৰ ভিতৰত নিগেটিভ চাৰ্জ ইনডিউস হ'ব আৰু বাহিৰৰ পজিটিভ চাৰ্জখিনি ইয়াৰ দ্বাৰা ৰিপেল হৈ এনেকৈ গৈ তোমাৰ আৰ্থেড হৈ যাব সো ইয়াত বাহিৰত কেনেকৈ পজিটিভ চাৰ্জ আহিলে অলৰেডি তোমালোকক এক্সপ্লেইন কৰা হৈছে আগতে হল সো একে পদ্ধতিৰে তা আকৌ ইয়ালে আহিলে ইয়াতো পজিটিভ চাৰ্জ ইনডিউস হ'ল নিগেটিভ চাৰ্জ ইনডিউস হ'ল বাহিৰৰ পজিটিভ চাৰ্জখিনি এনেকৈ গৈ আৰ্থেড হৈ থাকিলে হল আৰু প্ৰত্যেকৰে যি ইলেক্ট্ৰিকেল কেপাচিটেন্স C1 প্ৰথমটোৰ C2 ধৰা CN হল আৰু প্ৰত্যেকৰে এটা কথা ক'লো যেহেতু পইণ্ট দুটা একে কানেকশ্যন পইণ্ট দুটা গতে প্ৰত্যেকৰে পটেনশিয়াল ডিফাৰেন্স অৰ্থাৎ বিভৱ ভেদ একে হ'ব সো কেনেকৈ লিখিম চোৱা capacitors having capacities C1 C2 C3 ... Cn have charges Q1 Q2 Qn in accordance with their capacities হল ক'লোৱে যে প্ৰত্যেকৰে নিজৰ কেপাচিটিৰ অনুসাৰে প্ৰত্যেকৰে নিজৰ নিজৰ ফালে পজিটিভ চাৰ্জ নিছে Q1 Q2 ... Qn যদিহে ক্যাপিটাল Q ইজ এ টোটাল চাৰ্জ অৰ্থাৎ Q যদি উৎসৰ পৰা মানে বেটাৰী পৰা লোৱাৰ যেটো টোটাল চাৰ্জ হয় তেতিয়া আমি কেনেদৰে লিখিব পাৰিম capital Q equal to Q1 Q2 Q3 ... Qn হল যেহেতু হে capital Q চাৰ্জটোকে তোমাৰ ভাগ হৈ পেলাই গুছি গৈছিলে গতিকে প্ৰত্যেকটো যদি যোগ কৰো চাৰ্জ মিন অৰিজিনাল যেটো তোমাৰ যেটো মোট চাৰ্জটো পাবা since all the capacitors are connected between two common point মই অলৰেডি ক'লোৱে যেহেতু একে পইণ্ট দুটা লগত কানেক্ট কৰা হৈছে গতিকে প্ৰত্যেকৰে পটেনশিয়াল ডিফাৰেন্স তোমাৰ সেম হ'ব বিভৱ ভেদ একে হ'ব গতিকে আমি লিখিব পাৰো প্ৰথমটোৰ কাৰণে V equal to Q1 by C1 second capacitor কাৰণে V equal to Q2 by C2 আকৌ n number of capacitor কাৰণে V equal to Qn by Cn so এটোকে আমি কেনেকৈ লিখিব পাৰো Q1 equal to C1V Q2 equal to C2V means তোমাৰ cross multiplication কৰিছো Qn হ'ব CnV আৰু কৈছো যে গুটে হোল কম্বিনেশনৰ যেটো কেপাসিটি হদাই কি হয় C হয় আৰু তাৰ যেটো তোমাৰ অৰিজিনাল পটেনশিয়াল ডিফাৰেন্স আছিল V আৰু যেটো তোমাৰ বেটাৰী পৰা যেটো টোটাল চাৰ্জ আছিল হেতু ক্যাপিটাল Q গতিকে কম্বিনেশনটো আমি যেটো পটেনশিয়াল ডিফাৰেন্স এক্সপ্ৰেছন লিখিব পাৰো V equal to Q by C or Q equal to CV now we will put the value of this Q capital Q Q1 Q2 Qn in this equation okay যদি put কৰো কি পাবা putting the value of Q Q1 Q2 we get that Q equal to CV Q1 is C1V V C2V C3V ... Cn Vn so ইয়াৰ পৰা V কমন আহি গল V গটিকে ক্যান্সেল গুছি গল থাকি গল C equal to C1 plus C2 C3 ... Cn এটো হৈ গল তোমাৰ প্যাৰালাল কম্বিনেশন আগতে যেটো তোমাৰ ৰেজিস্ট্যান্সৰ কম্বিনেশন কেনেকুৱা আছিল প্যাৰালাল কম্বিনেশন হদাই 1 by R equal to 1 by R1 R2 হয়নে গটিকে ক্যাপাসিটৰৰ প্যাৰালাল কম্বিনেশন আৰু ৰেজিস্ট্যান্সৰ প্যাৰালাল কম্বিনেশন হদাই ফৰ্মুলাটো ইটোৰ হিটোৰ উলুটা